মই ভাবা নাছিলো মই ৰাতিপুৱা খবৰ পাইছিলোঁ যে দুটা মৃতদেহ পোৱাৰ হেৰি কৰিছে ব্ৰহ্মপুত্ৰৰ মাজত স্কুটি উটি আহিছে বুলি মানুহে সন্দেহ কৰিছে, কিন্তু আমি একো ক'ব নোৱাৰোঁ কি হৈছে। তাৰপিছত আমি মেজিষ্ট্ৰেট মাতিলোঁ, লেডি মেজিষ্ট্ৰেট ইনচিষ্ট কৰিছোঁ, লেডি মেজিষ্ট্ৰেট আহিছে। তাৰপিছত CID টিমো দেখা পাইছে আহিছে, FSLও আহি পেলাই আমাৰ এতিয়া আৰম্ভ হ'ব বুলি 5-10 মিনিটছত ইনকুৱেষ্ট হৈ যাব। ইনকুৱেষ্ট হোৱাৰ পিছত CID আৰু FSLে নিজৰ কাম কৰিব। 4 দিন পূৰ্বে যিহেতু এই কিশোৰী এগৰাকী আৰু এগৰাকী ড্ৰাইভাৰ নিৰুদ্দেশ হৈছিল আৰু তেওঁলোকৰে মৃতদেহ বুলি সন্দেহ কৰিছিল। আচ্ছা, এতিয়াতো প্ৰপাৰলি আইডেণ্টিফাই হোৱা নাই। মেজিষ্ট্ৰেটে ইনকুৱেষ্টটো কৰাৰ পিছতহে আমি আইডেণ্টিফাই কৰি ক'ব পাৰিম। সেইটো কেছ এটা ৰেজিষ্টাৰ হৈছিল প্ৰপাৰ ছেকশ্যনত আৰু সেইটো কেছতো ইনভেষ্টিগেশ্যন চলি আছে। এতিয়া চাওঁ কি হয়। পোচাকত কিবা আপোনালোকে চিনাক্ত কৰিব পাৰে? পোচাকততো বহুতে বহুত কথা কৈছে, কিন্তু আমি টেকনিকেলি উইথ এভিডেঞ্চ আইডেণ্টিফাই কৰিম, তেতিয়াহে ক'ব পাৰিম। এতিয়া মৃতদেহকেইটা যিহেতু আপুনি চাইছে, অলপ কিবা পাইছে নেকি ধৰক আপোনালোকৰ ফালৰ পৰা বা ধৰক? নাই, যিহেতু মেজিষ্ট্ৰেটে মানা কৰি থৈছিল, আমি না ক্ৰাইম চিন ডিষ্টাৰ্ব কৰিছোঁ না আমি মৃতদেহটো ডিষ্টাৰ্ব কৰিছোঁ। মেজিষ্ট্ৰেট অহাৰ পিছতে আমি তেখেতৰ পাৰ্মিশ্যন লৈ আমি ৰিট্ৰিভ কৰি মেজিষ্ট্ৰেটে ইনভেষ্টিগেট কৰিম।